নমস্কাৰ, মই দেৱাংগনা লহকৰ আৰু আজি আমি আৰম্ভ কৰিম ইউনিট 7ৰ মানুহৰ আক্ৰমণ অৰ্থাৎ হিউমেন এগ্ৰেশ্যন। আপোনালোকৰ কিতাপখনৰ ইন্ট্ৰডাকশ্যন টু ছ'চিয়েল সাইক'লজিৰ ব্লক 3ৰ ইউনিট 7ৰ হিউমেন এগ্ৰেশ্যন অৰ্থাৎ মানুহৰ আক্ৰমণ। এতিয়া কথাটো হ'ল যে আমাৰ খং চবৰে উঠা হয়নে? অলপ চলপকেতো খং চবৰে উঠে, কিন্তু খং উঠাৰ লগে লগে আমি যদি কাৰোবাক আক্ৰমণ কৰিলোঁ সেইটো অকণমান বেলেগ এটা পৰ্যায়ত পাই যায়গে হয়নে? গতিকে মনোবিজ্ঞানীসকলে সাংঘাতিক ইণ্টাৰেষ্টেড, বহুত ৰুচি লৈছে এই বিষয়টোৰ ওপৰত যে মানে কিয় এনেকুৱা হয় যে কিছুমানৰ খং উঠে, তেখেতসকলে এনেকে আক্ৰমণ পুতুককে কৰি নিদিয়ে, কিন্তু কিছুমানৰ এনেকুৱা হয় যে খং উঠিল নে নুঠিল পুতুক লগালগ একদম আক্ৰমণ কৰিলে। গতিকে এই গোটেইখিনি বস্তু আমি আলোচনা কৰিম, কিয় হয়, কেনেকে হয়, তাৰপিছত এনেকুৱা আমাৰ যি এই উত্তেজনা আছে, কাৰোবাক এনেকে মাৰি দিয়াৰ উত্তেজনা বা কাৰোবাৰ ওপৰত খং ডিৰেক্টলি হওক ইনডাইৰেক্টলি হওক কিবাকে হ'লেও যাতে আমি সেই আমাৰ যে খুব কিবা এটা আছে তেখেতসকলৰ প্ৰতি, সেইবোৰ যাতে আমি পুৰা ওলাই দিব পাৰো আমাৰ মনৰ পৰা, তেনেকুৱা কিয় হয়, তাৰ পিছত কি কি সূত্ৰ আছে আক্ৰমণৰ বিষয়ে, তাৰ পিছত নিবাৰণ কি আছে, এই গোটেইবোৰ কথা আমি এই যিটো আমাৰ চেপ্টাৰ আছে এই চেপ্টাৰটোত আমি আলোচনা কৰিম। এতিয়া কথা হ'ল যে খং, ভাল পোৱা, তাৰ পিছত হেপী মন ভাল লগা, তাৰ পিছত দুখ লগা, এইবোৰ এতিয়াৰ যুগৰ নহয়, একদম মানুহ যেতিয়াৰ পৰা আহিছে সেই যুগৰ পৰাই এইবোৰ আমাৰ যি অনুভৱ হয় সেইবোৰ চলি আহি আছে হয়নে? আছে, আমি পুৰা জন্মগত মানুহ বুলি যেতিয়া কয়, খং, অভিমান, তাৰপিছত এই এনেকে আক্ৰমণো কিন্তু সেই আগৰ পৰাই আছে হয়নে? আগতে এনেকুৱা আছিলে যে যাৰ যোন বেছি শক্তিশালী, যোনে একদম মাৰি পিটিক খেদি দিব পাৰে, তেখেতহে ৰজা হয়নে? তেনেকুৱা এটা আমাৰ পৰিৱেশটোৱে তেনেকুৱা আছিলে আদিম যুগত হয়নে? গতিকে কথাটো হ'ল যে আক্ৰমণ হৈছে আটাইতকৈ আদিম অভিযোজিত আচৰণ এটা হয়নে? আৰু যিটো আচৰণ অকল মানুহেই নহয়, জীৱ-জন্তুৱেও দেখুৱায় হয়নে? বিশেষকে এতিয়া ডেফিনেটলি মানুহৰ লৈকেতো সীমিত নহয়, কুকুৰবোৰৰো লাগি যায়, একদম খেদাখেদি লাগি যায়, মেকুৰীৰো লাগি যায়, বাঘৰো লাগি যায়, চৰাইবোৰৰো লাগে হয়নে? গতিকে যে অকল মানুহৰে এনেকুৱা মাৰামাৰি কৰো তেনেকুৱা নহয়, গোটেই ভগৱানে আমাক সৃষ্টিয়ে তেনেকে কৰিছে যে আমাৰ কিছুমান ভাল গুণো আছে, কিছুমান বেয়া গুণো আছে, আৰু এই ভাল বেয়া গুণবোৰৰ মাজত বেলেঞ্চ কৰি সমান্তৰ এটা মেইনটেইন কৰিহে আমি আগবাঢ়িব লাগিব। এতিয়া কথাটো হৈছে যে আগৰ যুগত, আগৰ সমাজত কেনেকুৱা আছিলে, সাৰ্ভাইভ কৰাটো জীয়াই থাকিবলৈ হলে কোন বেছি শক্তিশালী সেইটোৰ ওপৰত বহুত কথা নিৰ্ভৰ কৰিছে। হয় মই মৰিম, নহলে তই মৰিবি, যোন মৰে তাৰ তাতে কাম শেষ, আৰু যোনে জীয়াই থাকে যোন বাচি যায়, ধৰি লওক তাৰ জীৱনটো চলি গৈ আছে হয়নে? এতিয়া আপোনালোকে অকনমান যদি আওৰাই আৰু আগৰ যুগত কেনেকুৱা আছিলে, ধৰি লওক এটা ফল লৈও চাগে কাৰোবাৰ কাজিয়া লাগিছে যে এইজন মানুহে খাব নে সেইজন মানুহে খাব, কাৰণ কি আগতে তেনেকুৱা কাম নাছিলে। সভ্য সমাজ এতিয়া বুলি নহয়, অলপ আগতেহে, কেইদশক মান আগতেহে গঢ় হৈছে, কি আৰু কিছু কেইটামান চেঞ্চুৰী আগতে, কিন্তু একদম আদিম যুগত কেনেকুৱা আছিল, সেই কেনেকে মাৰি খাব পাৰো, ধৰক কুকুৰা চৰাই এটাকে মাৰিলে, এতিয়া কোনে খাব, এইটো গোটে খাব নে সেইটো গোটে খাব, তাক লৈও মাৰামাৰি লাগি গল, সেই মাৰামাৰি লাগোতে যোন জিকিল সি খানাটো পাই গল, খাদ্য পাই গল, জীয়াই থাকিলে, বাকী এই যে আক্ৰমণত
কোনোবা মৰি গ'ল আহত নিহত গোটেইবোৰ হৈ যায় হয়নে গতিকে তেনেকুৱা এটা আমাৰ হেৰি আছিলে পৰিৱেশ আছিলে সোসাইটি এখন আছিলে আদিম যুগত তাৰ পিছত লাহে 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 অলপ নিয়ম কানুন একদম বান্ধি দিয়া হ'ল হয়নে ধৰি লওক এই যে ৰজাৰ যিবোৰ যুগবোৰ আহিল এতিয়া ৰজাৰ বুলি কোৱাৰ লগে লগে ধৰক মহাভাৰতৰে যুগটো হওক বা ৰামায়ণৰে যুগ হওক বা তাৰ পিছত এই যে আমাৰ মোগলছবোৰ আহিছিলে সেই যুগৰে হওক কিন্তু মাৰামাৰীটো তেতিয়াও আছিলে হয়নে আক্ৰমণ কৰাটো এখন দেশে অন্য এখন দেশক আক্ৰমণ কৰা বা এখন ৰাজ্যই অন্য এখন ৰাজ্যক আক্ৰমণ কৰা তাৰ পিছত যোনে জিকি গ'ল সি ৰাজ্যখন পাই গ'ল আৰু যোনে হাৰিল হয় মানে কি আৰু শহীদ হৈ গ'ল তেনেকুৱা কিবা কিবি গতিকে তেনেকুৱা এখন সোসাইটি মানে এটা তেনেকুৱা এটা পৰিৱেশ গঢ় লৈছিলে হয়নে তাৰ পিছত কি হ'ল হেৰি এতিয়াৰ যিটো যুগটো এতিয়া আমি ডিৰেক্ট একদম মাৰামাৰি নকৰো হয়নে কাৰোবাৰ প্ৰতি যদি কিবা খং উঠি আছে কিবা যদি মনৰ ভিতৰত আমাৰ আছে একদম পুৰা দে লাগি যাওঁ তেনেকুৱা নহয় আজিকালি ইমান টেকনলজি এই আমাৰ মোবাইল ফোন কম্পিউটাৰ অমুক তমুক বিজ্ঞানে আমাক ইমান আগুৱাই লৈ গৈছে যে কাকো মানে হাত ভৰি ব্যৱহাৰ কৰিব নালাগে এটা কমেন্টে আমাৰ মানে গোটেই কাম কৰি দিব পাৰে হয়নে এতিয়া কি হৈছে এতিয়াৰ যিটো যুগ হয় এতিয়াৰ যুগত মানে এনেকুৱা প্ৰযুক্তিৰ উন্নতি হৈছে যে তাৰ ফলত বিভিন্ন ধৰণৰ বেছি মাৰাত্মক একদম বেছিকে মানে ক্ষতি কৰিব পৰা এনেকুৱা অত্যাধুনিক অস্ত্ৰ আহি গৈছে যিবোৰ সহজতে উপলব্ধ হয় হয়নে ধৰক আনকি পিস্তল এটা ল'ব হলেও গান এটা ল'ব হলেও হয়নে অকনমান লাইসেন্স কিবা কিবি এপ্লাই কৰি তেনেকে পোৱা যাব পাৰে একেবাৰে নাই নাপায় তেনেকুৱা নহয় বা ফাৰ্মাসীত গ'লে কোনোবাই যদি প্ল্যানিং এটা কৰিছে যে মই ভাবি লৈছো ইয়াক মই মাৰিম তেতিয়াহলে অলপ কিবা কিবি হেৰি অলপ যদি কিবা কিবি এই মেডিসিন ঔষধ এনেকে মিলাই মিলি হেৰি কৰিলে পয়জন কৰোতে বেছি সময় নালাগে হয়নে তাৰ পিছত আকৌ আছে হেৰি আপোনালোক ইউটিউব এটা একদম চাঞ্চল্যকৰ যিটো ঘটনা ঘটিছে শ্ৰদ্ধা মাৰ্ডাৰ কেছ হয়নে তাৰেও ল'ৰাটো ক'ৰ পৰা গম পাইছে ইমান মাথাত ক'ৰ পৰা সোমাইছে যে এনেকে কৰিব লাগিব তেনেকে কৰিব লাগিব অমুকটো কৰিব লাগিব ইউটিউবৰ পৰা বহুতখিনি সহায় লৈছে হয়নে গতিকে আমাৰ সমাজত এই যে টেকনলজি যিমানখিনি আগবঢ়াই নিছে সিমানখিনি আমাক বেয়া কথাও শিকাইছে এতিয়া কথাটো হ'ল যে আমাৰ ওপৰত আমি কি বস্তু ল'ব লাগে ইউটিউব হওক ফেসবুক হওক ইনষ্টাগ্ৰাম হওক স্ন্যাপচ্যাট যিয়েই নহওক আমি তাৰ পৰা কি ল'ব লাগে সেইটো সম্পূৰ্ণভাৱে আমাৰ ওপৰত নিৰ্ভৰ কৰে হয়নে কি আৰু তাৰ পিছত কি হৈছে এতিয়া ইমান অত্যাধুনিক অস্ত্ৰ আহি গৈছে যে মানে সহজতে উপলব্ধ তাৰে উপৰিও নৃশংসভাৱে ব্যৱহাৰ কৰিব পাৰি ধৰক ব্যক্তিগত আক্ৰমণৰ সময়ত তাৰ পিছত প্ৰতিকূল মুহূৰ্ত এটাত আমি একদম সহজতে ব্যৱহাৰ কৰো আৰু তাৰে উপৰিও আৰু এটা আমি দিশলৈ যাওঁ সেইটো হ'ল নিউক্লিয়াৰ ৱেপন্স হয়নে ইউক্ৰেইন আৰু ৰাছিয়াৰ যিটো এটা ইমান দুখলগীয়া যুদ্ধ এখন হয়নে য'ত সমস্ত দুখন দেশৰে গোটেই সমস্ত জনগণেতো কোৱা নাই যে আমি ইহঁতৰ লগত মানে পুৰা নিউক্লিয়াৰ অস্ত্ৰৰে আমি মানে এখন যুদ্ধ কৰিবই লাগিব তেনেকুৱাও নহয় গতিকে আক্ৰমণত আৰু এটা কথা মন কৰিবলগীয়া যে কেইজন মানৰ কাৰণেহে গোটেইবোৰে কিন্তু হেৰি ভুক্তভোগী হয় হয়নে ঘৰতো চাবচোন এনেকুৱা হয় এজনৰ খং উঠিছে ধৰক মোৰ খং উঠিছে মোৰ খঙৰ কাৰণে ঘৰৰ আমাৰ যিমান মানুহ আছে
মা হওক, দেউতা হওক, পেহী হওক, পেহা হওক, মাহী হওক, মহা হওক, চবৰে মনটো অকণমান টেঙাই যায়, হয়নে? গতিকে আক্ৰমণ বুলি যেতিয়া কওঁ, এই যিটো এটা আমাৰ উত্তেজনা আছে, এটা আমাৰ টেণ্ডেঞ্চি আছে, এইটোত অকল এজন মানুহৰে ক্ষতি বা এজন মানুহৰে লাভ নহয়। এই এই ইমোশ্যনটোৰ লগত এই অনুভৱ মানে এজনে অনুভৱ কৰিব পাৰে, কিন্তু এফেক্ট কিন্তু সকলোৰে হয়। গতিকে আমাৰ যেতিয়া খং উঠে আৰু আমি যেতিয়া ভাবো কি ইয়াকতো একদম মছলা দিবই লাগিব, গতিকে সেই আমি এটা শিক্ষা দিয়াৰ ধান্দা মাৰোতে আৰু যে হাজাৰ জনৰ ক্ষতি হয়, সেইটো আমি মন কৰিবলগীয়া হয় নে? গতিকে এই যে এখন দেশৰ আন এখন দেশৰ লগত কাজিয়া লাগে, তাতে কি হয়, যিবোৰ কি নাম কয়, ভাল ভাল পদত আছে, হয়নে? ধৰক পলিটিচিয়ানছবোৰ বা এনেকুৱা মানে গভৰ্ণমেণ্টৰ কাৰণে কাম কৰা মানুহবোৰে, তেখেতসকলৰ ইমান ক্ষতি নহয়। কিন্তু আমাৰ যি জনগণ, হয়নে, যিবোৰ এনে আমি যিবোৰ ধৰক মোৰ দৰে মানুহ, আপোনাৰ দৰে মানুহ, আমাৰ কি হয়, আমাৰ বহুত দিগদাৰী হৈ যায়গে, হয়নে? এতিয়া যদি ধৰি লওক ভাৰত আৰু এতিয়া পাকিস্তানৰ যদি কিবা এটা লাগু বুলি ভাবো, হয়নে, আমাৰ একদম হাহাকাৰ লাগি যাব। ক'ত যাম, কি কৰিম, কেনেকে থাকিম, কি হব? আমাৰ যেনেকুৱা পূৰ্বপুৰুষসকলৰ হৈছিলে, হয়নে? 1947 যেতিয়া আমি স্বাধীনতা পাইছিলো, তাৰে আগৰ বা সেইখিনি মুহূৰ্তৰ যি ইয়াৰে মানুহবোৰ পাকিস্তানৰ সেইটো ফালে গৈছে, পাকিস্তানৰ মানুহবোৰ এই ভাৰতৰ এইফালে আহিছে, সীমা ক্ৰছ কৰোতে যি মানে যন্ত্ৰণা পাইছে, সেইবোৰ আমাৰহে হয়, হয়নে, সাধাৰণ মানুহবোৰৰ। গতিকে যোনেই নাভাবক কিয়, ময়ে ভাবো বা এজন নেতায়ে ভাবক, যিয়ে নহওক, যোনেই এই মাথাত বস্তুটো লয় যে আক্ৰমণ কৰিব লাগিব, আমি এতিয়া আক্ৰমণ কৰিম, বাৰংবাৰ ভাবাটো সাংঘাতিক দৰকাৰী যে মোৰ এটা সিদ্ধান্তৰ, কিন্তু এটা সিদ্ধান্তই অকল মোৰ ক্ষতি বা মোৰ লাভ নকৰে, সম্পূৰ্ণ সমাজখনৰ বা সম্পূৰ্ণ ঘৰৰ ক্ষতি কৰাব, হয়নে? সেইকাৰণে এই যে এই আক্ৰমণৰ এই অনুভৱটোৰ লগত যে ইমান বস্তু জড়িত হৈ আছে, ইমান দেশ এখনৰ মানে এখন দেশ আগবাঢ়ি যোৱা বা পিছুৱাই যোৱাৰ কথা হওক, বা ধৰি লওক এখন ঘৰ আগুৱাই যোৱা বা পিছুৱাই যোৱা, বা গাঁও হওক, চহৰ হওক, সেইকাৰণে ইমান যিহেতু এটা ইমোশ্যন, হয়নে, চব গোটেইবোৰ আমাৰ অনুভৱে খুবেই দৰকাৰ, কিন্তু এই এটা অনুভৱৰ কাৰণে যে এনেকুৱা খেলি মেলি ওলোটা পোলোটা কিবা হ'ব পাৰে, সেইকাৰণে মনোবিজ্ঞানীসকলে মানে বিশেষকৈ সামাজিক মনোবিজ্ঞানীসকলে খুবেই মানে ৰুচি লৈছে আৰু মানে বহুত অধ্যয়ন, মানে কনষ্টেণ্টলি, মানে নিৰন্তৰ ভাৱে অধ্যয়ন কৰি গৈছে এই বিষয়টোৰ ওপৰত। আৰু কোৱা হৈছে যে খং, তাৰপিছত আক্ৰমণ, শত্ৰুতাই গঢ় দিয়ে সামাজিক আচৰণৰ চৰম ৰূপ, আৰু এই কাৰণে সামাজিক মনোবিজ্ঞানীসকলে চেষ্টা কৰি আছে আক্ৰমণৰ বিভিন্ন বিভিন্ন দিশ অধ্যয়ন কৰিবৰ বাবে তেখেতসকলে যত্ন কৰি আছে। এতিয়া বিভিন্ন দিশ বুলি কোৱাৰ লগে লগে কি দিশ হ'ব পাৰে? আক্ৰমণাত্মক আচৰণৰ অভিব্যক্তিৰ প্ৰক্ৰিয়া, তাৰপিছত আক্ৰমণ প্ৰভাৱিত কৰা কাৰকসমূহ, মানে কিহৰ কাৰণে হ'ল বস্তুবোৰ, কাৰণবোৰ, দ্য কজেছ, সেইবোৰো বিচাৰ কৰা হয়। তাৰপিছত আক্ৰমণ হ্ৰাস কৰাৰ ৰণনীতিবোৰ আৰু কৌশলবোৰ, হয়নে? গতিকে কাৰণ কি বেছি যদি এই টেণ্ডেঞ্চিটো বা এই অনুভৱটো যদি বেছি হৈ যায়গে, হয়নে, তেতিয়াহ'লে কি কৰা উচিত কমাবলে? তেনেকুৱা বহুত ধৰণৰ দিশ আছে, আৰু প্ৰত্যেকটা দিশতে সামাজিক মনোবিজ্ঞানী সকলোৱে মানে বস্তুবোৰ চালি জাৰি চাবলে খুবেই যত্ন কৰিছে। ঠিক আছে, আই হোপ এইখিনিলৈকে আপোনালোকৰ ক্লিয়াৰ হৈছে যে
আক্ৰমণ কেনেকুৱা এটা একদম সাংঘাতিক অনুভৱ এটা ডেঞ্জাৰাছ হয়নে তাৰ পিছত কিন্তু এনেকুৱাও নহয় যে খং কৰিব নালাগে বা মাত মাতিব নালাগে য'ত নিজৰ কাৰণে থিয় হ'ব লাগে বা আমাৰ সমাজখনৰ কাৰণে থিয় হ'ব লাগে এতিয়া কোনোবাই যদি আক্ৰমণ কৰি দিছে তেতিয়াহ'লে আমিতো হাতত হাত ধৰি বহি থাকিব নোৱাৰো হয়নে গতিকে সেইবোৰ পৰিস্থিতিটো আমাৰ এই অনুভৱটো লাগে গতিকে তেতিয়াৰ পৰা ইমান বেয়া বেয়া বুলি কৈছে তেনেকুৱাও নহয় কিছুমান ক্ষেত্ৰত নিজকে বচুৱাবলে বা নিজৰ ঘৰখন ৰক্ষা কৰিবলৈ বা নিজৰ সমাজখনক ৰক্ষা কৰিবলৈ আমাৰ এই অনুভৱটো কিন্তু সমানেই দৰকাৰী কিন্তু এটা মাত্ৰাত দৰকাৰী হয়নে কম বেছি পৰিমাণ যেতিয়া হৈ যায় সব বস্তুতে হেতু বেয়া হেতু অনুভৱৰ ক্ষেত্ৰত হওক বা খাদ্যৰ ক্ষেত্ৰত হওক বা যিকোনো বস্তুতে হয়নে এতিয়া আমি আহো ডেফিনেশ্যন সমূহলৈ আক্ৰমণ হয় কি এতিয়া ইয়াতে কোৱা হৈছে যে আক্ৰমণৰ উদ্দেশ্য হৈছে আন এজন ব্যক্তিৰ শাৰীৰিক বা মানসিক ক্ষতি সৃষ্টি কৰা একদম সহজ ভাষাত ক'ব গ'লে আক্ৰমণৰ মূল উদ্দেশ্যটো এইটোৱে যে মই মোৰ অপজিটত যিজন মানুহ আছে মানে আন এজন মানুহক মই ক্ষতি কৰিব লাগিব হেয়া মানসিকভাৱেই হওক বা শাৰীৰিকভাৱেই হওক মই ক্ষতি কৰিবই লাগিব সেইটোৱে হৈছে মূল উদ্দেশ্য এই আক্ৰমণৰ একদম সহজ বৰ্ণনা এইটোৱে এতিয়া কথা হৈছে যে সামাজিক আচৰণ তাৰ পিছত অন্তৰ্ব্যক্তিগত আকৰ্ষণ আমি ইমান দিনে সব ভাল ভাল এইবোৰ পঢ়ি আহিছো হয়নে ইয়াৰে বিপৰীতে খং হিংসা তাৰ পিছত উৎপীড়নৰ আচৰণ এক মানে সম্পূৰ্ণ বিপৰীত এটা মানে বিপৰীত অনুভৱক মানে প্ৰতিনিধিত্ব কৰে কথাটো হেতুৱে যে সামাজিক মনোবিজ্ঞানী সকলোৱে অকল যে হেৰি আমি কাক আমাৰ ভাল লাগে আমাৰ সহায় কৰাৰ টেন্ডেন্সি কেনেকুৱা হয় তাৰ পিছত আমাৰ এটিটিউড কেনেকুৱা হয় এইবোৰে নাচায় এই যে হিংসা তাৰ পিছত আমি ভেদভাৱ কৰো তাৰ পিছত আমাৰ খং উঠে আমি তাৰ পিছত আক্ৰমণৰ এই যিবোৰ আমাৰ উত্তেজনা থাকে এইবোৰো পঢ়ে তাৰমানে ভালবোৰো পঢ়ে তাৰ পিছত যিবোৰ আমাৰ অলপ চলপ বেয়া গুণ আছে সেইবোৰো সমানেই আলোচনা কৰে এতিয়া আকৌ এবাৰ মই ৰিপিট কৰি দিছো যে আক্ৰমণ এনে এটা আচৰণ হয় যাৰ লক্ষ্য এটাই যে শাৰীৰিক নাইবা মানসিকভাৱে আমি এজন মানুহৰ ক্ষতি কৰিবই লাগিব সেইটো হ'ল এতিয়া বিভিন্ন জনে আকৌ বিভিন্ন বৰ্ণনা দিছে কিন্তু বৰ্ণনাবোৰ মই এতিয়া কৈ দিছো মানে ডেফিনেশ্যনছবোৰ বিভিন্ন মনোবিজ্ঞানীসকলে দিছে সামাজিক মনোবিজ্ঞানীসকলে কিন্তু আপোনালোকে যদি বস্তুটো চালি জাৰি চাই তেতিয়াহ'লে আলটিমেটলি বস্তুটো একেই হয় মানে গোটেই কেইটা ডেফিনেশ্যনৰ যিটো মূল ভাৱ হয় মূল ভাৱ এটাই যে ক্ষতি কৰিব লাগে আনৰ ক্ষতি কৰিব লাগে আমি যেনেকে নহয় এতিয়া প্ৰথম ডেফিনেশ্যনটোলৈ আহো প্ৰথম ডেফিনেশ্যনটো দিছে এণ্ডাৰছন আৰু বুশ্বমেনে তেখেতসকলে কৈছে যে মানুহৰ আক্ৰমণক বৰ্ণনা এনেকে কৰিছিলে যে যিকোনো এনেকুৱা এটা উদ্দেশ্য যাৰ এইটোৱে মানে কথা হ'ল যে আমি আনজনৰ ক্ষতি কৰিব লাগিব প্ৰথম এইটো কৈছে এণ্ডাৰছন আৰু বুশ্বমেনে তাৰ পিছত আকৌ কৈছে যে যিজন মানুহে আনৰ ক্ষতি কৰিম বুলি ভাবিছে সেই মানুহজনৰ মগজত মানে থাকিব লাগিব মানে ইচ্ছাকৃতভাৱে যে মই এজন মানুহক ক্ষতি কৰিছো সেই মানসিকতাটো থাকিব লাগিব আৰু তাৰ পিছত যাৰ ওপৰত মানে যাক ক্ষতি কৰিব যাৰ মানে বেয়া হোৱাটো বিচাৰিছে
সেই মানুহজনে আকৌ মই এই ক্ষতি কৰা এই চিটুৱেশ্যনটোৰ পৰা এই পৰিস্থিতিটোৰ পৰা মই বাচিব লাগিব সেই এই সেই মানসিকতাটো থাকিব লাগিব তেতিয়াহে মানে আক্ৰমণৰ সেই পৰিস্থিতিটো হয় বুলি কৈছে নহলে এতিয়া যদি আমি গম নোপোৱাকে কাৰোবাক অকনমান নহয় কাৰোবাৰ মনটো আমি দুখ লগাই দিছো তেতিয়াহ'লে সেইটো এটা বেলেগ কথা আমি গম নাপালো চাগে কিবা কাৰণত মানে ভুল হৈ গ'ল আমাৰ বা আমি বস্তুটো বুজি নাপালো তেনেকুৱা কথা কিন্তু যেতিয়া আমি ইচ্ছাকৃতভাৱে কাৰোবাক ক্ষতি কৰা আৰু সেই মানুহজনৰ এনেকুৱা এটা পৰিস্থিতি হৈ যায় যে পলাবই নে কিয়ে কৰিব কেনেকে ইয়াৰে নিবাৰণ ওলাও এই মানে ইমান বেয়া পৰিস্থিতিটোৰ এনেকুৱা এটা যদি পৰ্যায় পাই যায় দুজন মানুহৰ ভিতৰত বা দুটা গোটৰ ভিতৰত দেশৰ ভিতৰত এনেকুৱা ধৰণৰ তেতিয়াহ'লে সেই বস্তুটোৱে হৈছে আক্ৰমণ এণ্ডাৰছন আৰু বুশ্বমেনে তেনেকে কৈছে তাৰ পিছত বাণ্ডেৰাই কৈছে যে আক্ৰমণ হৈছে এটা ক্ষতিজনক আচৰণ যিয়ে সামাজিক যিবোৰ নিয়ম আছে তাৰে উলংঘন কৰে আৰু লগতে ইচ্ছাকৃতভাৱে আনক অন্যায় কৰে দুৰ্ব্যৱহাৰ কৰে এতিয়া এই কথাটো যদি এক্সপ্লেইন কৰিব যাওঁ তেতিয়াহ'লে আপোনালোকে চাগে এবনৰ্মেল সাইকলজিত পাইছে এন্টি সোশ্যাল পাৰ্চনেলিটি বিশেষকৈ এনেকুৱা যিবোৰ এনেকুৱা অনুভৱ কৰা মানুহবোৰ বা বিশেষকৈ এন্টি সোশ্যাল ব্যক্তিগতৰ মানে মানুহ হয় তেখেতসকলৰ মানে এই যে নিয়ম কানুন কিবা এটা আছে মানে সেইবোৰ ইমান নাহে মাথাত মানে কেনেকুৱা মাৰি একদম মোৰ ফাটাই দিওঁ ইয়াত তেনেকুৱা এটা মানে তেনেকুৱা এটা মানসিকতাত থাকে গতিকে কৈছে যে যিবোৰ নিয়ম কানুন আছে এতিয়া কোনোবাই যদি কিবা বেয়া কৰিছে আপোনাৰ লগত বা আপুনি কিবা এটা কথাত বেয়া পাইছে তাৰে হৈ এটা প্ৰসেস আছে হয়নে এটা প্ৰক্ৰিয়া আছে আপোনাৰ কাৰোবাৰ লগত কিবা বহুত বেছি প্ৰবলেম হৈ গৈছে পুলিচ কমপ্লেইন কৰিব পাৰে কিন্তু কিছুমানে কি কৰে নাই মোৰ একদম মাথা নষ্ট হৈ গৈছে ইয়াৰ মাথা চাথা ফাটাই দিও হাত ভৰি ভাঙি দিও তেনেকুৱা ধৰণৰ এটা মানসিকতা লৈ আগবাঢ়ি যায়গে গতিকে এইটো হৈছে আক্ৰমণৰ টেন্ডেন্সি তাৰ পিছত আকৌ হৈছে কি যে আনৰ প্ৰতি অন্যায় কৰো হয়নে ধৰক মই আপোনালোকে বাস ইমাজিন কৰি লওক আৰু ভাবি লওক মই উদাহৰণ এটা দিওঁ ধৰি লওক বুঢ়ী মানুহ এগৰাকী ঠিক আছে কুঁৱাৰ পৰা এনেকে পানী লৈছে পানী লৈ খাব চাগে বা ঘৰত এনেকে লৈ গৈ আছে কলহটো তেনেকে পানী লৈ যাবগে আৰু তাৰ পিছত সেইখিনি সময়তে ধৰি লওক ল'ৰা এটা আহিলে 20-25 বছৰৰ ল'ৰা সাধাৰণতে কি হয় আমি সহায় কৰি দিব লাগে হয়নে বুঢ়ী মাইকী মানুহ এজনী একদম কলহ চলহ এনেকে ইমান পানী ভৰাই মেলি লৈ গৈছে সেইখিনি সময়ত 20-25 বছৰীয়া ল'ৰা এটাক আমি ভাবো যে সহায় কৰি দিব কিন্তু সি যদি একদম বুঢ়ী মানুহ গৰাকীক একদম গুৰ মাৰি দিছে লাত মাৰি দিছে তাৰ পিছত কলহটো লৈ ফেলে এনেকে ভাঙি দিছে তাৰ পিছত একদম বুঢ়ী মানুহ গৰাকীক ঠাট্টা কৰিছে সেইটো কি হয় অন্যায় কৰা হয়নে গতিকে এইটো এটা আক্ৰমণৰ টেন্ডেন্সি ইয়াতে কি হয় আমি বাণ্ডেৰাই কৈছে যে আমি আনৰ লগত অন্যায় কৰো ধৰি লওক কোনোবা আহিছে বাকি সব আলহীক আমি সোফাত বহিব দিছো যে আপোনালোকে সোফাত বহক এজন কোনোবা আহিছে এই নাই তই যা মাটিত বহগে হয়নে এই যে আনক অন্যায় কৰি আমি আনন্দ পাওঁ সেয়া আক্ৰমণৰ ভিতৰতে পৰে তাৰ পিছত কৈছে যে দুৰ্ব্যৱহাৰ কৰে এই যে মই যে কলো বেয়া ব্যৱহাৰ কৰে যে সৰু ডাঙৰ নাচাই কেতিয়াবা এনেকুৱা হয় যে ডাঙৰে যে সদায় শুদ্ধ সেইটো কথা নহয় কিন্তু ডাঙৰক বুজাই দিয়াৰো এটা থাকে হয়নে এটা ৱে থাকে গতিকে সৰু ডাঙৰ নোচোৱা তাৰ পিছত ধৰক
এই যে মতা মানুহ আৰু মাইকী মানুহৰ যিবোৰ চবে চাই আছে চবৰে আগত ৱাইফজনীক ঘৈণীয়েকজনীক মাৰি আছে তেনেকুৱা ধৰণৰ যিবোৰ ঘটনা হয় দুৰ্ব্যৱহাৰ এই গোটেইবোৰ আক্ৰমণ এই অনুভৱটোৰ ভিতৰত আহি পৰে এই টেন্ডেন্সিটোৰ ভিতৰত আহি পৰে ঠিক আছে সেইটো বেণ্ডেৰাই কনষ্টেণ্টলি কৈছে গতিকে আকৌ এবাৰ আওৰাই দিওঁ বেণ্ডেৰাই কি কৈছে বেণ্ডেৰাই কৈছে যে আক্ৰমণ হৈছে এটা ক্ষতিজনক আচৰণ যিয়ে সামাজিক নিয়মৰ উলংঘন কৰে আৰু লগতে ইচ্ছাকৃতভাৱে আনক অন্যায় কৰে আৰু দুৰ্ব্যৱহাৰ কৰে তাৰ পিছত আমি আৰু এটা ডেফিনিশ্যনলৈকে যাওঁ বুশ্বে দিয়া এতিয়া তেখেতে কৈছে যে ইয়াতে কি হয় যিজন মানুহে ক্ষতি কৰে আক্ৰমণ কৰে তেখেতৰ সেই মানুহজনৰ এটাই লক্ষ্য যে মই এটা বেয়া এক্সপিৰিয়েন্স এটা দিব লাগিব যাক মই ক্ষতি কৰিম মানে বেয়া অনুভৱ এটা দিব লাগিব ঠিক আছে যাতে মানে একদম মনত ৰৈ যায় আৰু যে ইছৰাম মোৰ যে কি অভিজ্ঞতা এটা হৈছিলে চবৰে আগত লাজ পালো পাই ইছৰাম বা ধৰি লওক সব মানুহ আছে বছ ধৰি লওক অফিচতে বছৰ এমপ্লয়ী জনৰ ওপৰত খং উঠিছে এক চৰ মাৰি দিছে চবৰে আগত সেইটো নিয়ম নহয় এনেকে হয়নে আপোনাৰ খং উঠিব পাৰে কিন্তু প্ৰত্যেকটা বস্তুৰে বুজোৱা কোৱাৰ এটা মৰ্যাদা আছে এটা মৰ্যাদা আছে এটা লিমিট আছে যে এইখিনি আমি পাৰ কৰিব নোৱাৰো কিন্তু কি হয় কিছুমানে কৰি দিয়ে তাৰ পিছত এই যে বেয়া এক্সপিৰিয়েন্সটো যে দিয়ে মানে বেয়া অভিজ্ঞতাটো যে দিয়ে তাৰপিছত যিটো এটা শান্তি পায় ন এই আক্ৰমণৰ টেন্ডেন্সি থকা মানুহজনে সেই বস্তুটো মানে বুশ্বে আঙুলিয়াই দিছে যে তাৰ দুখ লাগিছে সি লাজ পাইছে তাৰ বেয়া হৈছে মই মনত বিৰাট শান্তি পাইছো এই ভাৱধাৰাটো আহে যাৰ মানে আক্ৰমণৰ উত্তেজনা থাকে আক্ৰমণৰ অনুভৱটো থাকে এই অনুভৱটো আহেগে এই টেন্ডেন্সিটো আই হোপ আশা কৰো আপোনালোকৰ এই আক্ৰমণ কি হয় তাৰ পিছত ইয়াৰে ডেফিনেশ্যন কেইটা বুশ্বে দিয়া ডেফিনেশ্যন এণ্ডাৰছনে দিয়া ডেফিনেশ্যন বুশ্বমেনে দিয়া ডেফিনেশ্যন তাৰ পিছত বেণ্ডেৰাই কোৱা কথাখিনি আপোনালোকে আয়ত্ত কৰিব পাৰিছে এতিয়া কথাটো হ'ল যে আক্ৰমণ প্ৰত্যক্ষভাৱেও হ'ব পাৰে নাইবা পৰোক্ষভাৱেও হ'ব পাৰে মানে ডিৰেক্টো হ'ব পাৰে ইনডিৰেক্টো হ'ব পাৰে ঠিক আছে ডিৰেক্ট হলে আক্ৰমণ কেনেকে হ'ব ধৰি লওক কাষতে কিবা এটা বস্তু পাইছো লগ মাৰি দিছো হয়নে সেইটো একদম পুৰা ডিৰেক্ট হয় তাৰ পিছত ইনডিৰেক্ট কেনেকুৱা হ'ব পাৰে আজিকালিৰ যুগত ইনডিৰেক্ট বুলি কোৱাৰ লগে লগে এই ফেসবুকত বেয়া এটা কমেন্ট দিছে এই যে সেলিব্ৰিটি সকলোৱে সাংঘাতিক এই কথাটো কৈ থাকে হয়নে ট্ৰোল কৰিছে হয়নে এইটো কিন্তু ইনডিৰেক্ট আক্ৰমণ এটা হয়নে এই বেয়া কমেন্ট এটা আমি লিখি এৰি দি থৈ আহিলো তাৰ পিছত কাৰোবাৰ কিবা ধৰি লওক প্ৰাইভেট ফটো আমাৰ লগত সাগে শেয়াৰ কৰিছিল সেইবোৰ আমি অনলাইন আমি লিক কৰি দিলো অনলাইন আপলোড কৰি দিলো এনেকুৱা ধৰণৰ কিছুমান বস্তু এইবোৰ ইনডিৰেক্ট আক্ৰমণ হয় মানে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে আমি আক্ৰমণ কৰো মানে ডিৰেক্ট আৰু ইনডিৰেক্ট ভাৱে আমি আক্ৰমণ কৰো মানে হেতু বুজাইছে ওকে তাৰ পিছত আছে কেতিয়াবা আমি অস্ত্ৰ ব্যৱহাৰ কৰো হয়নে অস্ত্ৰ এজিন গান ব্যৱহাৰ কৰিব পাৰো লাঠি ব্যৱহাৰ কৰিব পাৰো জিটি বস্তু হ'ব পাৰে তৰোৱাল ব্যৱহাৰ কৰিব পাৰো তৰোৱাল বাৰু আজিকালিৰ যুগত নাই ইমান বা ছুৰী ব্যৱহাৰ কৰিব পাৰো হয়নে হেতু কৈছে তাৰ পিছত কৈছে যে মৌখিক আক্ৰমণ কেতিয়া হ'ব যেতিয়া আমি গালি পাৰো যে তই একদম তই ইউজলেস ব্যৱহাৰ নাজানো অমুক তুমুক হেৰি মৰি যা তই অমুক কৰ তোৰ হেৰি
তোৰ গোটেই শৰীৰটো পোকে খাওক এইবোৰ যেতিয়া আমি কওঁ হয়নে গালি গালাজ এইবোৰ কি হয় এইবোৰ মৌখিক আক্ৰমণ হয় সব কথাতে যে হাত ভৰি ব্যৱহাৰ কৰিব লাগিব আক্ৰমণৰ কথাত তেনেকুৱা নহয় গালি গিলাসো ইয়াৰে ভিতৰতে পৰে মৌখিক আক্ৰমণৰ ভিতৰত তাৰ পিছত আকৌ আছে অমৌখিক আক্ৰমণ কেতিয়াবা যে এনেকুৱা হয় মোৰ এক্সপ্ৰেশনটো লৈ চাবদে মই আপোনালোকক কৰি দেখাম আহিছে কোনোবা মানুহ আমাৰ মানে ভাল লগা নাই মানে উফ কি গৰম একদম মানে হাত চাত এনেকে ও মাই গড এনেকুৱা টাইপৰ চকু টকু পকাই দিয়া তাৰপিছত এইবোৰ আমি কৰো ন কিছুমানে কৰে নহয় মানে ধৰি লওক এনেকুৱা চকু টকু এনেকুৱা কিবা কিবি কৰি দিয়ে তাৰপিছত এইবোৰ কি হয় এইবোৰ অমৌখিক আক্ৰমণ হয় এনেকে কৰি দিয়াৰ লগে লগে আপোনাৰ হেৰি বেয়া লাগিব নে নাই ধৰি লওক আপোনাৰ ঘৰত কোনোবাই আপুনি আলহী খাব মাতিছে ঠিক আছে আলহী খাব মাতিছে তাৰ পিছত হেৰি আপুনি সুধিলে যে বৌ ককচোন কেনেকুৱা পালে খাই ৰান্ধা চান্ধাত ভাল হৈছে নে আপোনাৰ যিটো মানে এক্সাইটমেন্ট যে বৌহতে খাই ভাল পাইছে নে নাই ভাল লাগিল নে নাই মছলা ঠিকে আছিল নে নিমখ ঠিকে আছিল নে তাৰ পিছত আপোনাৰ বৌয়ে যদি এনেকুৱা এটা ৰিয়াকচন দিয়ে এনেকুৱা এটা আচৰণ দেখুৱাই ধৰি লওক এনেকুৱা এতিয়া এইটো কি হয় প্ৰত্যক্ষভাৱে কোৱা নাই যে ইছৰাম কি যে বনাইছ ইছৰাম এনেকুৱা একো ভাল চাল লগা নাই তেনেকেও কোৱা নাই এটা এক্সপ্ৰেছন আপোনাৰ মন টেঙাই যাবগে হয়নে গতিকে এই বস্তুবোৰো কিন্তু পুৰা আক্ৰমণৰ ভিতৰতেই পৰে তাৰ পিছত এইটোক আকৌ পেছিভ আক্ৰমণ বুলিও কোৱা হয় মানে নিষ্ক্ৰিয় আক্ৰমণ বুলিও কোৱা হয় য'ত মানে আমি একো নকওঁ আৰু কিন্তু মানে মুখমণ্ডলেৰে পুৰা দেখুৱাই দিওঁ যে আমাৰ মানে আমাৰ অসন্তুষ্টি হৈ গৈছে আৰু তেনেকুৱা বস্তুবোৰ আমি পুৰা প্ৰত্যক্ষভাৱে দেখুৱাই দিওঁ ঠিক আছে এতিয়া কথা হ'ল যে আকৌ এটা কথা যে এইটো আজিকালি খুব এটা কমন প্ৰশ্ন হয় যে এতিয়াৰ যুগত মানুহে নিজৰ আক্ৰমণৰ উদ্দেশ্যটো কেনে ধৰণে দেখুৱায় আজিকালি কিন্তু কনষ্টেণ্টলি এই হেৰি এই ফটো হওক কমেণ্ট হওক ই মোৰ অমুক কৰিছে ছ'চিয়েল মিডিয়াত আপোনালোকে চাবচোন যিবোৰ তাৰকাসকল আছে মই মনত বৰ্তমান মনত ঋতিক ৰোশন আৰু কংগনা ৰানাৱতৰ যিটো মানে হেৰি কি নাম কয় কেছটো হৈছিলে সেইটোহে মোৰ এতিয়া বৰ্তমান মনত পৰিছে যে ঋতিক ৰোশনে এইফালৰ পৰা ঋতিক ৰোশনে কৈছে তাই মোক হাজাৰখন প্ৰেম পত্ৰ পঠিয়াইছিলে তাৰ পিছত কংগনা ৰানাৱতে আকৌ কৈছে সি মোক পাগল বুলি কৈছে অমুক বুলি কৈছে তমুক বুলি কৈছে গতিকে এই যে কেছ দিয়া দি ডিফেমেশ্যন কেছ দিয়া দি তাৰ পিছত এলিগেশ্যন বুলি যে আমি যে কওঁ যে মোৰ ওপৰত আৰোপ লগাইছা যে মই বোলে এনেকে কৰিছো মই বোলে তেনেকুৱা কৰিছো আজিকালি নতুন মানে যুগৰ নতুন এয়া হেৰি হয় ধৰণ হয় আক্ৰমণ এজনে আনজনৰ ওপৰত আক্ৰমণ কৰাৰ ধৰণ হয় এয়া গতিকে এইটো এটা আপোনালোকৰ কমন প্ৰশ্ন যে আজিকালিৰ যুগত কেনেধৰণে আক্ৰমণ কৰে নিউক্লিয়াৰ ৱেপনছটোতো সেয়া নিউক্লিয়াৰ অস্ত্ৰ সেয়া এখন দেশে আন এখন দেশৰ ওপৰত হয়নে কিন্তু ইজনে সিজনক আমি একদম সহজতে কৰিব পৰাকে কি আছে কমেন্ট আছে তাৰ পিছত ডিফেমেশ্যন কেছ এইবোৰ আছে হয়নে গতিকে এনেকুৱা ধৰণৰ এইবোৰ বস্তু কৰি মানে বৰ্তমান যুগত এইটো ট্ৰেন্ড চলি আছে বুলি ক'ব পাৰে আপুনি আক্ৰমণ কৰা ঠিক আছে এতিয়া আমি যাওঁ সূত্ৰসমূহলৈ বাৰু আক্ৰমণৰ সূত্ৰসমূহ বা যিবোৰ সূত্ৰৰ দৃষ্টিভংগীসমূহ কি আছে জৈৱিক দৃষ্টিভংগী প্ৰেৰণা দৃষ্টিভংগী সামাজিক শিক্ষাৰ হ'ব লাগে দেই
স্পেলিংটো অকণমান ভুল হৈ গ'লগে শিক্ষাৰ পদ্ধতি তাৰপিছত হতাশা আক্ৰমণ অনুমান তাৰপিছত উদ্গণনি স্থানান্তৰ তত্ত্ব সাধাৰণ আক্ৰমণ আৰ্হি ওকে এতিয়া আমি প্ৰথমটোলৈ আহো বায়োলজিক্যাল এপ্ৰোচেছ ইংৰাজীত বায়োলজিক্যাল এপ্ৰোচেছ হ'ব অৰ্থাৎ জৈৱিক দৃষ্টিভংগী ইয়াতে আৰু ইয়াতে কি হৈছে ইয়াতে কৈছে যে এনেকুৱা নহয় যে মানে এই সূত্ৰটোত কৈছে যে এনেকুৱা নহয় যে আমি আক্ৰমণ ধৰি লওক জন্ম পাই উঠি যেতিয়া আমি ডাঙৰ হওঁ আমি বস্তুটো শিকো এই সূত্ৰটো কৈছে যে তেনেকুৱা নহয় আমাৰ জন্মগতভাৱে মানে এই মানুহ জাতিটোৰে আছে মানুহ জাতিটোৰ বুলি নহয় জীৱ-জন্তু সকলোৰে আছে এই সূত্ৰটো তেনেকে কৈছে তাৰ পিছত আকৌ ফ্ৰয়ডে ব্যক্তিগত যেটো চ্যাপ্টাৰ ব্যক্তিগত নহয় ক্ষমা কৰিবা ব্যক্তিত্ব চ্যাপ্টাৰটো যেতিয়া আমি পঢ়িছিলো ফ্ৰয়ডে দিয়া সূত্ৰবোৰ আমি আওৰাইছিলো হয়নে আমি বহুত ভালকে আলোচনা কৰিছিলো আৰু তাতে যিখিনি কথা ফ্ৰয়ডে কৈছিলে সেইখিনি ইয়াতেও সুমোৱা আছে ফ্ৰয়ডে কৈছিলে যে আমাৰ ভিতৰত এটা উত্তেজনা আছে মানে মৃত্যু উত্তেজনা বুলি কয় হা ডেথ ইনষ্টিংক্ট আছে জন্মৰ পৰাই মানে প্ৰবৃত্তি হৈ থাকে এই বস্তুটো অন্তৰ্ভুক্ত হৈ আছে কি হয় মানে নিজে নিজকে মাৰি দিয়াৰ এটা টেন্ডেন্সি কিন্তু এটা নিজে নিজকটো আমি নামাৰো হয়নে গতিকে সেই কি হয় সেই উদ্দেশ্যটো বা সেই উত্তেজনাটো কি হয় আমাৰ পৰা নিজৰ পৰা আমি বেলেগক বস্তুটো আমি লক্ষ্য কৰিলো আমি নিজে নিজকে ক্ষতি নকৰো আমি আনক ক্ষতি কৰো এই বস্তুটোৱে ফ্ৰয়ডে কৈছে থানাটছ বুলিও কোৱা হয় বা আপুনি ডেথ ইনষ্টিংক্ট বা মৃত্যু উত্তেজনা এই বস্তুটোত মানে ফ্ৰয়ডে এইখিনি কথা কৈছে যে যেতিয়া আমি জন্ম পাওঁ বস্তুটো আমাৰ নিজৰ কাৰণেই থাকে কিন্তু লাহে লাহে আমাৰ পুৰা দিমাগ মানে ব্ৰেইন চলা আৰম্ভ কৰে ন আমাৰ মগজু চলা আৰম্ভ কৰে মগজুৱে তেতিয়া মানে ভাবে নাই পাগল নেকি নিজক মাৰিম আমি নিজকে নিজে আক্ৰমণ নকৰো আমি আনক আক্ৰমণ কৰিম গতিকে সেই কথাটো কৈছে তাৰ পিছত লৰেঞ্জে এটা ইথোলজিক্যাল দৃষ্টিভংগী দিছে তেখেতে কৈছে যে বংশ এটা আগবঢ়াবলে হয়নে যিকোনো ধৰি লওক মানুহৰে হওক বা জীৱ-জন্তুৰে হওক কুকুৰ মেকুৰী গাহৰি হাঁহ পাৰ আমি যদি আমাৰ পিছত আৰু থাকিব লগিয়া হয় তেতিয়াহলে কি হ'ব মেল ফিমেলৰ ইউনিয়ন হ'ব লাগিব হয়নে যে মহিলা আৰু পুৰুষৰ মিলন হ'ব লাগিব হয়নে তেতিয়াহে আগবাঢ়িব এতিয়া এই সিস্টেমটোত কি হয় এই সিস্টেমটোৰ এটা মানে ইন্টাৰেষ্টিং এটা পাৰ্সপেক্টিভ দি দিছে মানে এটা খুব ইন্টাৰেষ্টিং দৃষ্টিভংগী দি দিছে এই কথাটোত লৰেঞ্জে যে কি হৈছে ইয়াতে আক্ৰমণৰ অনুভৱটো কেনেকৈ হ'ব এতিয়া পুৰুষ আৰু মহিলাৰ মিলনৰ ক্ষেত্ৰত ইয়াতে আক্ৰমণৰ অনুভৱ আচলতে আহাৰ প্ৰশ্নই নুঠে হয়নে কাৰণ কি য'ত প্ৰেম আছে তাতে আকৌ আক্ৰমণ কেনেকৈ হ'ব এতিয়া আক্ৰমণটো ইয়াত কেনেকৈ সোমাইছে কথা হ'ল যে মানে ইয়াতে মহিলা গৰাকীয়ে চাই মহিলা এতিয়া ধৰা মানে ফিমেল আপোনাৰ যোনেই নহওক মানুহৰে হওক বা জীৱ-জন্তুৰে হওক মহিলা গৰাকীয়ে চাই কোন বেছি শক্তিশালী হয় বহুত কেইটা মানে মেল থাকিব পাৰে পুৰুষ থাকিব পাৰে কিন্তু তাৰে ভিতৰত কোন শক্তিশালী হয় তেখেতৰ লগতহে মানে মানে আগবাঢ়ে ৰিপ্ৰডাকচনৰ কাৰণে প্ৰজনন প্ৰক্ৰিয়াৰ কাৰণে ফিমেল গৰাকীয়ে মানে মহিলা গৰাকীয়ে আগবাঢ়ে এতিয়া কথাটো হ'ল যে এই যে শক্তিশালী কোন হয় এই পুৰুষে দেখুৱাব লাগিল হয়নে গতিকে পুৰা একদম মানে
দম দি হওক মানে গালি গিলাচেৰে হওক বা মাৰামাৰি লাগিয়ে হওক পুৰুষজনেও মানে সেই বস্তুটো প্ৰুফ কৰে যে মইহে উপযুক্ত কেণ্ডিডেট যে তোমাৰ কাৰণে মইহে মানে তোমাক মই বচাব পাৰিম তোমাক মই ৰক্ষা কৰিব পাৰিম প্ৰতিপালন মানে আমাৰ প্ৰতিপাল কৰিব পাৰিম আমাৰ কেঁচুৱা কেইটা গতিকে এই বস্তুটো মানে লৰেঞ্জে কৈছে এনেকুৱা এটা পৰ্যায় আহি যায় আৰু য'ত মানে আক্ৰমণৰ এইটো টেন্ডেন্সি হয় আহি পৰেগে তাৰ পিছত আৰু কৈছে যে আক্ৰমণৰ টেন্ডেন্সি অকল এইটোতে নহয় প্ৰজনন প্ৰক্ৰিয়া আগবঢ়োৱা ক্ষেত্ৰতে নহয় যে বংশ বৃদ্ধিৰ ক্ষেত্ৰতে নহয় জীয়াই থাকিবলৈ এখন সমাজত বাচি থাকিবলৈ মানে খুবেই দৰকাৰী তেনেকে কৈছে লৰেঞ্জে তাৰ পিছত কি হ'ল এতিয়া ড্ৰাইভ এপ্ৰ'চেছ মানে ইয়াৰে পিছৰ যে আছে প্ৰেৰণা দৃষ্টিভংগী ইয়াতে ক'লে যে এনেকুৱা নহয় ইহঁতে বায়লজিকেল যিটো এপ্ৰ'চ আছিলে মানে এই জৈৱিক দৃষ্টিভংগী যিটো আছে তেখেতসকলে কৈছে যে যোনে মানে প্ৰেৰণা দৃষ্টিভংগী থকা মানে লৈ থকা মনোবিজ্ঞানীসকলে কৈছে যে এইটো একদম ভুল ইয়ে গলত হে এইটো ভুল হয় একদম ৰং মিছা কথা মিছা এইটো ভুল ধাৰণা তেখেতসকলে কৈছে যে আমি তেখেতসকলে এটা সাইকোলজিক্যাল মানে এক্সপ্লেনেশ্যন এটা দিব খুজিছে যে তেখেতসকলে কৈছে যে এনেকুৱা নহয় যে আমি জন্মগতভাৱে আমি শিকি লওঁ যে আমি কাৰোবাক আক্ৰমণ কৰিব লাগিব বা এনেকে আমাৰ কি এইটোৱে কাম নেকি মানে তেখেতসকলে কৈছে এইটোৱে কাম নেকি ইয়াক মাৰিম আমি জিকিলো বংশ আগবঢ়াম আমি জীয়াই থাকিবৰ কাৰণে অমুকক মাৰিম তমুকক মাৰিম এনেকে মাৰামাৰি কৰি এনেকে চলিব পাৰে নেকি এইটো একদম ভুল ধাৰণা বায়লজিকেল এপ্ৰ'চেছৰ জৈৱিক দৃষ্টিভংগী তেখেতসকলে তেনেকে ক'লে আৰু ক'লে যে এই যে আনক ক্ষতি কৰিবলৈ আমাৰ এটা উত্তেজনা আহে আমি কৰবাৰ পৰা প্ৰেৰণা পাওঁ তেনেকে তেখেতসকলে ক'লে আৰু এই বস্তুটো আমি শিকো আমি আমাৰ সমাজখনৰ পৰা শিকো আমি পৰিয়ালৰ পৰা শিকো আমাৰ ওচৰ চুবুৰীয়াৰ পৰা শিকো শিক্ষকসকলৰ পৰা শিকো বা কেতিয়াবা এনেকুৱা হৈ যায় যে পৰিস্থিতি এনেকুৱা হৈ যায় যে আমি আক্ৰমণ কৰো এক্সকিউজ মি পানী খাই লওঁ আমি আক্ৰমণ কৰো আৰু কিহৰ ফলত আমি আক্ৰমণ কৰো মানে এনেকুৱা কি হয় যে আমি প্ৰেৰণা পাই যাওঁ আক্ৰমণ কৰিবলৈ সেইটো হৈছে ফ্ৰাষ্ট্ৰেশ্যন অসহ্যকৰ একদম মানে মনত ইমানবোৰ মানে অনুভৱ ভৰ্তি মানে সোমাই আছে যে ইয়াৰে একদম ব্লাষ্ট হৈ যাব লাগিব সেই ফ্ৰাষ্ট্ৰেশ্যনৰ ফলত আমি আক্ৰমণ কৰো তাৰ পিছত কি হয় ৰব দেই তাৰ পিছত কোনোবাই যদি আমাক উকসাই দি আছে যে ধৰি লওক কি হয় মতা মানুহবোৰৰ ক্ষেত্ৰত বেছিকে হয়নে ষ্টেৰিঅ'টিপিকেল বুলি নকব আৰু মোক কিন্তু মোৰ বৰ্তমান এইটোৱে উদাহৰণ মনত আহিছে কি হয় ধৰি লওক ইমেজিন ঠিক আছে আপোনালোকে ধৰিলে এখন ঘৰ আছে ঘৰৰ মহিলাগৰাকীয়ে হেৰি আহি পাইছে হাজবেণ্ডজন অফিচৰ পৰা আহি পাইছে আৰু তেখেতে মানে সোমোৱাৰ লগে লগে হেৰি কি নাম কয় মহিলাগৰাকীয়ে যদি কয় জানানে তোমাৰ ল'ৰাই আজি কি কৰিছে তেখেতো মাকে হয় কিন্তু হেৰি হাজবেণ্ডজনক লগাইছে তোমাৰ ল'ৰাই আজি হেৰি একদম অংকত কম পাইছে সি নপঢ়ে সি অমুক নকৰে এইটো নকৰে মোৰ এটা কথা নুশুনে অমুক তমুক যেতিয়া তাৰ পিছত ইমানখিনি কোৱাৰ পিছত একদম পুৰা উত্তেজিত কৰি দিয়াৰ পিছত হাজবেণ্ডজনৰ একদম হৈ যাব নহয় ব্লাষ্ট একদম নিজৰ ল'ৰাক মুদ্ধাই একদম লগাই দিলে নহয় একদম মানে কি আৰু মাৰিলে আৰু তেনেকুৱা ধৰণৰ কথা গতিকে কিছুমান ক্ষেত্ৰত কি হয় বেলেগে যেতিয়া আমাক উচতাই দিয়ে তেতিয়াও কি হয় আমাৰ এই আক্ৰমণৰ অনুভৱটো আহি যায় বুলি কৈছে ড্ৰাইভ এপ্ৰ'চেছ যিসকলে মানে
সঁহাৰি জনাইছে এই প্ৰেৰণাৰ দৃষ্টিভংগীটোক তেখেতসকলে মানে আৰু ঘৰৰ বুলি নহয় এই যে কিছুমান ক্ষেত্ৰত এনেকুৱা হয় যে ধৰি লওক লিডাৰ এজনে লিডাৰ মানে একে আমাৰ এই দেশৰ নেতা হ'ব লাগিব বুলি কথা নাই সংগঠন যিকোনো সংগঠনৰ কিবা নেতা এজনে কৈ আছে যে আমাৰ লগত অন্যায় হৈছে আমি কি নাম কয় আমিও উত্তৰ দিব লাগিব একদম তাৰ পিছত গৈ দোকান ভাঙি ঘৰ চৰ একদম লন্ধ বন্ধ যে কৰি দিয়ে এইবোৰো মানে উচতাই দিয়াৰ ফলত হয় গতিকে এইটো আৰু এটা কথা হ'ল যে প্ৰেজেন্স অফ আ প্ৰাইমিং কিউ মানে অকে চিনেমাবোৰত চাবচোন আগৰ যুগৰ এতিয়াৰ যুগৰ নহয় চিনেমা ধৰি লওক এটা গোট আছে আৰু এটা গোট আছে এতিয়া একদম মাৰামাৰি লাগিব চাগে মাৰামাৰি নালাগিলেও হয় কিন্তু চাবচোন এনেকে মই উদাহৰণটো দিবৰ কাৰণে এচিৰ ৰিমোটটো লৈছো বাৰু একদম হেৰি কাখৰ সাইডৰ যিবোৰ একদম গুন্ডাবোৰ এনেকে ৰখি থাকে নহয় একদম লাঠি দা কটাৰী দি পুৰা একদম এনেকে থাকে হয়নে গতিকে এই কি কৈছে যে এটা এই যে বস্তুটো যে আছে সেইটোৱে যিটো অপজিটত যি গ্ৰুপ আছে যিটো গোট আছে তেখেতসকলক উত্তেজিত কৰি দিয়ে আক্ৰমণ কৰিবলৈ মানে কি সি মোক লাঠি দেখাই কথা কব সি মোক দা দেখাই কথা কব কি মই কি নোৱাৰা বুলি ভাবিছে নেকি গতিকে বা কোনোবাই পাথৰ এটাই মাৰি দিলে মোক পাথৰ মাৰিছে লাগি গল নহয় কাজিয়া য'ত মানে তই মইৰেও চাগে বস্তুটো সেটেল হলে হয় কিন্তু নাই এই যে হেৰি অস্ত্ৰ আছে যে ব্যৱহাৰ কৰি দিলে বা অস্ত্ৰৰ মানে প্ৰেজেন্সটোৱে যে অস্ত্ৰ লৈ আহিছে তাহাঁতে মাৰিবৰ কাৰণে দা কটাৰী লৈ আহিছে ধেমালি কথা নেকি এই বস্তুটোৱে পুৰা আক্ৰমণ মানে যুদ্ধ এখন লগাই দিয়ে এজন মানুহৰ আনজনৰ লগত বা এটা গোটৰ আন এটা গোটৰ লগত সেই কথাটো কৈছে মানে বিশেষকৈ কি ক'লে যে আমাৰ ফ্ৰাষ্ট্ৰেচন একদম অসহ্যকৰ লাগি গৈছে তেনেকুৱা এটা পৰিস্থিতিত তাৰ পিছত কোনোবাই আমাক উচতাই দিলে বা য'ত আৰু তাৰে উপৰিও যদি বস্তুটো প্ৰেজেন্ট আছে মানে বস্তুটো নহয় অস্ত্ৰ যদি আছে সেই পৰিস্থিতিটোত কোনো বা যদি অস্ত্ৰ এনেকে লৈ আহিছে তেতিয়াও কি হয় পুতুককে খং উঠি যায় আৰু একদম আক্ৰমণৰ মানে অনুভৱটো আমাৰ আহি যায় আৰু বাৰংবাৰ এই প্ৰেৰণা দৃষ্টিভংগীৰ যিবোৰ সাপোৰ্টাৰ্স আছে যোনে মানে এই থিয়ৰিটোকে এই সূত্ৰটোকে সূত্ৰ বুলি মানি লৈছে তেখেতসকলে কৈছে যে ভিতৰুৱা বস্তু নহয় এইটো মানে জন্মগত বস্তু নহয় আক্ৰমণৰ অনুভৱটো এয়া হৈছে হেৰি সিচুৱেশনৰ ওপৰত পৰিস্থিতিৰ ওপৰত বা বাহিৰা যিবোৰ বস্তু আছে সেইবোৰৰ ওপৰত বেছিকৈ নিৰ্ভৰ কৰে মানে এই আক্ৰমণৰ টেন্ডেন্সিটো ঠিক আছে তাৰ পিছত আমি যাওঁগে সামাজিক শিক্ষাৰ পদ্ধতি মানে social learning approaches বা social learningৰ দৃষ্টিভংগী সমূহলৈ যাওঁ ইয়াতে আপোনালোকে সকলোৱেটো জানেনে social learning theory কোনে দিছিলে বেণ্ডুৰাই দিছিলে সামাজিক শিক্ষাৰ পদ্ধতি কোনে দিছে বেণ্ডুৰাই দিছে এতিয়া বেণ্ডুৰাই কৈছে যে আমি বহুত ক্ষেত্ৰত এনেকুৱা হয় যে আমি আনক দেখিহে আমি হেৰি কৰো বস্তুটো আয়ত্ত কৰো শিকো আৰু আমি নিজেও কৰো এতিয়া ঠিক আছে উদাহৰণ দি বুজাই দিও মই ধৰি লওক এখন ঘৰ আৰু এখন ঘৰ এতিয়া এখন ঘৰৰ মানুহবোৰে কি হৈছে এখন ঘৰৰ যি অভিভাৱক আছে মানে পেৰেন্টস আছে
তেখেতসকলৰ খং ৰাগ ইমান নেদেখায় বা ইমান কাজিয়া নালাগে, মাক বাপেকৰ ভিতৰত ইমান কাজিয়া নালাগে বা কাৰোবাৰ ওপৰত যদি কিবা খং উঠিছে তেনেকে মানে ইমান হেৰি নহয় আৰু মানে ধৰক মানে ল'ৰা ছোৱালীক তেখেতসকলে শিক্ষা দিছে যে কেতিয়াবা এনেকুৱা হ'ব পাৰে আমাৰ খং উঠিব পাৰে, কিন্তু তাৰে মানে এইটো নহয় যে আমি গৈ মাৰিম বা নিজেও যিহেতু এনেকে বেছি খং নকৰে বা কাৰো লগত কাজিয়া নকৰে, গতিকে বাচ্ছা দুটাই ধৰি লওক সেই কথাটোৱে শিকাইছে যে এনেকে আমি পুতুককে লাগি ল'ব নালাগে, আমি এনেকে আক্ৰমণ কৰি দিব নালাগে। এইখন ঘৰৰ পৰিস্থিতি শিক্ষা এইটো হয়। তাৰ পিছত এইখন ঘৰৰ কি হয়, এইখন ঘৰৰ মানে অকণমান মানে খং থকা মানে মিজাজ টেম্পাৰামেন্টৰ হয় আৰু ধৰক হাজবেণ্ড ৱাইফ দুইটাই, আৰু ধৰি লওক দুটাৰ মাজতে খুটুং খাটাংকে লাগি থাকে, কি তুমি বোলে কি কৈছা, মই কি কষ্ট নকৰো নেকি, এই মই অফিচৰ পৰা আহি বাচন ধুলো অমুক ধুলো, তাৰ পিছত হাজবেণ্ডে এইফালে কৈছে তুমিয়ে গোটেই ভাত ৰান্ধা বাচন ধোৱা, এই চব্জি দাঙি দাঙি কোনে বাৰ আনি দিয়ে বজাৰৰ পৰা, মইহে কষ্ট কৰো, তাৰ পিছত কাম কৰা মানুহকো ধৰক গালি পাৰে, তাৰ পিছত এই যে এমাজনৰ পাৰ্চেল যে ডেলিভাৰী দিব আহে, এমাজন, ফ্লিপকাৰ্ট, স্নেপডিল, মিন্ত্ৰা, বাপৰে বাপ ছোৱালী মানুহ নহয় একেবাৰে নাম কৈয়ে যাব পাৰিম আৰু শ্বপিঙৰ এনেকুৱা মানে জোশ, যি কি নহওক পাহৰি এতেৰিকা, ঠিক আছে। কি হয় ধৰি লওক পাৰ্চেল ডেলিভাৰী দিব আছে যে কিয় হেৰিটো লিখা আছিলে এমাজনতো লিখি দিছে যে ৰাতিপুৱা 9টাত ডেলিভাৰী দিব আহিব, এই 10টাত কিয় আহিছা, অমুক তমুক চব কথাতে যদি এনেকে লাগিলে বা ওচৰ চুবুৰীয়াৰ লগত ভাল নহয়, কাজিয়া কৰি থাকে, তেতিয়াহলে এইখন ঘৰৰ ল'ৰা ছোৱালীয়ে কি শিকিব, যে মানে অকনমান এটা বস্তু যদি আমাৰ মতে নহয় তাৰমানে আমি আক্ৰমণ কৰিব লাগিব, আমি কাজিয়া কৰিব লাগিব, হাত ভৰি চব ব্যৱহাৰ কৰিবই লাগিব, মুখেৰে গালি পাৰিবই লাগিব, হয়নে? এইটো বস্তুৱে হ'ল ছ'চিয়েল লাৰ্ণিং থিয়ৰী। আমি আনৰ পৰা শিকো, এইটোতো ঘৰৰ হয়। আকৌ কি হয়, আমি কিছুমান মানুহক বহুত এডমায়াৰ কৰো ন, বা শ্বাহৰুখ খান বা দীপিকা পাডুকোন তেনেকুৱা ধৰণৰ, হয়নে? গতিকে যে ছুপাৰষ্টাৰ অমুক তমুক, যদি মানে ধৰি লওক চিনেমা এখনতে শ্বাহৰুখ খানে একদম মাৰা কাটা কৰিছে, শ্বাহৰুখ খানে কৰিছে, মই শ্বাহৰুখ খানক ইমান ভাল পাওঁ, ময়ো কৰিম, ময়ো মাৰিম, মোক যোনে এনেকে কম হেৰি কব ময়ো তেনেকুৱা কৰিম, তেনেকেও কিন্তু বহুতে শিকে যে আমি যাক ভাল পাওঁ বা ছুপাৰষ্টাৰ বুলি কথা নাই আৰু চিনেমাৰ হিৰো হিৰইন বুলি কথা নাই, ধৰি লওক আমাৰ সমাজতে এতিয়া যাদৱ পায়েং, তেখেতক চাপোজ মই বহুত ভাল পাওঁ আৰু তেখেতে যি কৰে মই তাৰে অনুকৰণ কৰো, তেখেতে এতিয়া ইমান গছ পুলি ৰৈ অকলে, কাৰণ কি আমাৰ বৰ্তমান এনভাইৰনমেন্টৰ অৱস্থা খুব বেয়া, পৰিৱেশৰ অৱস্থা খুব বেয়া, এতিয়া তেখেতৰ পৰা মই এটা ভাল কথা শিকিছো যে আমি আমাৰ পৰিৱেশক বচাব লাগিব, আমি গছ পুলি ৰোপন কৰিব লাগিব, এনেকুৱা ধৰণৰ কথা আমি তেখেতৰ পৰা শিকিছো, হয়নে? কিন্তু আকৌ ধৰি লওক মোৰ ধৰি লওক প্ৰফেচৰ এজন আছে, তেখেতক মই বহুত ভাল পাওঁ আৰু তেখেতৰ ধৰি লওক ডিপাৰ্টমেন্টৰ লগত ভাল নহয়, তেনেকুৱা ধৰণৰ যদি এটা পৰিস্থিতি হয়, তেখেত চাপোজ হেড অফ দ্য ডিপাৰ্টমেন্ট হয়, একদম মেইন হেড হয়, আৰু হেডৰ মানে বেলেগ বাকী প্ৰফেচাৰৰ লগত ভাল নহয়, গতিকে মই কি শিকিম, যিহেতু মই তেখেতক অনুকৰণ কৰো, তেখেতৰ বস্তুবোৰ মানে এতিয়া ছাৰে যেনেকে কৰিছে ময়ো তেনেকে কৰিম, তেনেকুৱা ধৰণৰ যদি মোৰ মানসিকতা থাকে, তেতিয়াহলে মই কি শিকিম যে ছাৰেও পাত্তা নিদিয়ে, ময়ো পাত্তা নিদিওঁ, ধৰি লওক মই গোটেই শ্ৰেণীটোৰ হেৰি হয়, কেপ্টেইন হয়, গতিকে ছাৰে কাকো পাত্তা নিদিয়ে, খাতিৰেই নকৰে ছাৰে কাকো, ময়োতো কেপ্টেইন হয়, মোৰ শ্ৰেণীৰ মোৰ ক্লাছৰ কেপ্টেইন হয়, মই কিহৰ খাতিৰ কৰিম, ই টাইমত বস্তু এটা দিয়া নাই, সময়ত কোনোবাই এছাইনমেণ্ট ছাবমিট নিদিয়াৰ বেলেগ এটা কাৰণো হ'ব পাৰে, যে আগদিন যোৱা এসপ্তাহ ধৰি জ্বৰ বা আইতাক ঢুকাইছে, কিবা এটা তেনেকুৱা পৰিস্থিতি, কিন্তু নাই
তই সময়ত জমা দিয়া নাই তোৰ ভুল তই বদমাছ মই তোৰ বিষয়ে ছাৰক কমপ্লেইন কৰিম তেনেকুৱা ধৰণৰ কথা নহয় হয়নে গতিকে আমি এনেকেও কিন্তু শিকো যে ঘৰৰ পৰাই নহয় আমি য'ত পঢ়ো তাৰে আমাৰ লগত যিবোৰ মানুহ থাকে টিচাৰ্ছ হওক টিচিং ষ্টাফ হওক নন টিচিং ষ্টাফ হয় যিবোৰ আমাৰ কি নাম কয় অফিসত কাম কৰা যিবোৰ দাদা থাকে বাইদেউ থাকে তেখেতসকলৰ পৰা শিকো তাৰ পিছত আমাৰ যি বন্ধু বান্ধৱী আছে আমি তেখেতসকলৰ পৰা শিকো বাৰংবাৰ এই যে সামাজিক শিক্ষাৰ পদ্ধতি আছে তাতে এই কথাটো মানে বাৰংবাৰ আঙুলিয়াই দিছে যে আমি শিকো আমি আনক দেখি শিকো আমি আমাক যি শিকোৱা হৈছে আমি তেনেকে বস্তুবোৰ শিকো তাৰ পিছত আছে frustration aggression hypothesis বাৰু মানে হতাশা আক্ৰমণ অনুমানৰ এই সূত্ৰটো আমি এটা কাম কৰো আমাৰ লাহে লাহে যেহেতু সময় শেষ হৈ আহিছে আৰু এইটো এটা খুবেই জৰুৰী হেৰি হয় সূত্ৰ হয় গতিকে আমাৰ এইকেইটা সূত্ৰ আমি অহা ক্লাছত আমি কন্টিনিউ কৰিম কাৰণ কি হতাশা আক্ৰমণ অনুমান এই সূত্ৰটো অলপ বেছি জানিবলগীয়া অলপ বেছি পঢ়িবলগীয়া হয় এই সূত্ৰ গতিকে তাৰে আগতে আমি আকৌ এবাৰ আওৰাই লওঁ আমি আজি কি কি পঢ়িলো ঠিক আছে বা আজি আমি কি কি আলোচনা কৰিলো এবাৰ আওৰাই লওঁ প্ৰথমতে আমি কি কথা পাতিছো যে আমি আওৰাইছো আমি শিকিছো আক্ৰমণ কি হয় আৰু এইটো আক্ৰমণৰ থুলমূল কমন ডেফিনিশ্যন হয় যে আক্ৰমণক এক আচৰণ হিচাপে সংজ্ঞায়িত কৰা হয় যাৰ উদ্দেশ্য হৈছে আন এজন ব্যক্তিৰ শাৰীৰিক বা মানসিক ক্ষতি সৃষ্টি কৰা এই কথাটো যে আমি আনৰ ক্ষতি কৰিব লাগিব সেইটোৱে আক্ৰমণৰ হৈছে মূল উদ্দেশ্য তাৰ পিছত কোৱা হৈছে যে definition কেটা আমি আকৌ এবাৰ আওৰাই লওঁ কি কি আছিলে এণ্ডাৰছন আৰু বুশম্যানে কৈছে যে মানুহৰ আক্ৰমণক বৰ্ণনা কৰিছিলে আৰু যে যিকোনো এনেকুৱা আচৰণ য'ত উদ্দেশ্য এটাই যে আমি আনজনৰ ক্ষতি কৰিব লাগিব আৰু যোনে ক্ষতি কৰিছে সেই মানুহজনৰ পুৰা বিশ্বাস হ'ব লাগিব যে মোৰ এই ব্যৱহাৰে আনজন মানুহৰ ক্ষতি কৰিব আৰু যিজন মানুহৰ ক্ষতি হৈছে তেখেত সেই মানুহজনে অনুপ্ৰেৰণিত হৈছে এই আচৰণটোৰ পৰা নিজকে বচাবলৈ এতিয়া বচোৱাটো যেনেকে নহওক যে পলাই যাব পাৰে বা সেই সিচুৱেশনটো এভয়েড কৰিব পাৰে তেনেকে মানে যে মই বাচিব লাগে আৰু তাৰ পিছত বেন্দুৰাই কৈছিলে বেন্দুৰাই বৰ্ণনা কৰিছিলে যে আক্ৰমণ হৈছে এটা ক্ষতিজনক আচৰণ যিয়ে সামাজিক যি নিয়ম আছে সেয়া উলংঘ কৰা আৰু লগতে ইচ্ছাকৃতভাৱে আনৰ প্ৰতি অন্যায় কৰা আৰু আনক দুৰ্ব্যৱহাৰ কৰে তাৰ পিছত আমি আলোচনা কৰিছিলো বুশে কৈছে যে আক্ৰমণ হৈছে এটা আচৰণ যাৰ দ্বাৰা এজন মানুহক আমি এটা বেয়া এক্সপেৰিয়েন্স দিব বিচাৰো মানে বেয়া এটা অভিজ্ঞতা দিব বিচাৰো তাৰ পিছত আক্ৰমণ আমি কেনেকুৱা ধৰণৰ হ'ব পাৰে প্ৰত্যক্ষভাৱেও হ'ব পাৰে বা পৰোক্ষভাৱেও হ'ব পাৰে তাৰ পিছত আমি আমাৰ হাত ভৰিৰ ব্যৱহাৰ কৰো গালিগিলাচ ব্যৱহাৰ কৰো মৌখিকভাৱেও হ'ব পাৰে গালিগিলাচ ক'ত পৰিব মৌখিকভাৱে বা অমৌখিকভাৱে য'ত আমি যিটো পেছিভ এগ্ৰেশ্যন যিটো কৈছে মানে নিষ্ক্ৰিয় আক্ৰমণ তাতে কি কৰো আমি এনে মুখৰ অংগী ভংগী দি আমি বুজাই দিও যে আমাৰ অশান্তি লাগিছে আমি বেয়া পাইছো তেনেকুৱা ধৰণৰ কথা তাৰ পিছত আৰু আজিকালি যুগত সবতকে কমন কি হয় কেনেকে আমি আক্ৰমণ কৰো আমি কমেন্ট লিখি দিও ডিফেমেশন কেস যিবোৰ দিও তেনেকুৱা ধৰণৰ বস্তু ব্যৱহাৰ কৰি আমি আক্ৰমণ কৰো এইটো নতুন একদম ট্ৰেন্ডিং মানে ক'ব পাৰে আক্ৰমণ কৰা ধৰণ আৰু তাৰ পিছত আজি আমি কি সূত্ৰ আমি পঢ়িলো তিনিটা সূত্ৰ আমি আলোচনা কৰিছো সেয়া হৈছে জৈৱিক দৃষ্টিভংগী প্ৰেৰণা দৃষ্টিভংগী সামাজিক শিক্ষাৰ পদ্ধতি জৈৱিক মানে বায়োলজিক্যাল এপ্ৰোচেছ তাৰ পিছত প্ৰেৰণা দৃষ্টিভংগী ড্ৰাইভ এপ্ৰোচেছ আৰু
social learning approaches যিটো হৈছে সামাজিক শিক্ষাৰ পদ্ধতি। নমস্কাৰ।